জুবিন গাৰ্গৰ তুলনীয়া যি কাজলিক চিনি পায়নে? যি কাজলিৰ বাবে জুবিন গাৰ্গে লিখিছিল এটি বিশেষ গীত। কাজলি তোমাৰ চকুৰে চাও না চাও কৈ না চাবা। বৃহস্পতিবাৰে জুবিন গাৰ্গৰ স্মৃতিত আয়োজিত এতিয়াও হাৰে আছো মই শীৰ্ষক অনুষ্ঠানৰ মঞ্চত জুবিন গাৰ্গৰ ঘনিষ্ঠ ৰাহুল গৌতম শৰ্মাই চিনাকি কৰাই দিলে জুবিনৰ মৰমৰ কাজলিক। বেয়া অৱস্থাত পাই তাইক ৰেস্কিউ কৰিলে, তাইক যি মানুহে অত্যাচাৰ কৰিলে সেই অত্যাচাৰ কৰা মানুহৰ এগেইনষ্টত তেওঁ কেছ দিলে, কেছটো তেওঁ জিকিলে। জিকাৰ পিছত সেই ছোৱালীজনীক তেওঁ নিজৰ ছোৱালী বুলি এডপ্ট কৰি ল'লে। সেই ছোৱালীজনী মই আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। কাজলি আছে আমাৰ মাজত, কাজলিক মই আমাৰ মাজলৈ মাতিছোঁ। আমি এতিয়াও ছোৱালীৰ ওপৰত যেতিয়া অত্যাচাৰ হয় সদায় ছোৱালীৰ দেহটো চাওঁ, অত্যাচাৰ কৰা হাতখনক আমি কেতিয়াও গুৰুত্ব নিদিওঁ। তেওঁ দিছিলে, কিন্তু তেওঁ হাতখনক শাস্তি দিছিলে আৰু অত্যাচাৰ হোৱা ছোৱালীজনীক নিজৰ বুলি আপোন কৰি লৈছিলে। সেইজনী কাজলিক মই আপোনাৰ লগত চিনাকি কৰাই দিছোঁ আৰু তাইক মাইকটো দিছোঁ। তই কিবা কবি নি? কিবা এটা ক তই জুবিন দাৰ কাৰণে। প্ৰথমতে আজি মই প্ৰথমবাৰ ষ্টেজত এনাউন্স কৰিছোঁ যে মোক এটা নতুন জীৱন, নতুন জন্ম জুবিন পাপাই দিছিলে মোক, যিটোৰ বাবে মই আজি ইয়াত থিয় হ'ব পাৰিছোঁ। এদিনাখন ই যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত থিয় হয়। আৰু তাৰপিছত মোক মানে এডপ্ট কৰি নিজৰ ছোৱালীৰ নিচিনা তাৰ লগত থাকিলে, বহুত দিন থাকিলোঁ। 14 চনৰ পৰা 25th এইটো বছৰলৈকে, সেইটো বছৰ লাষ্ট জাৰ্ণি আছিলে পাপাৰ। এইটো বছৰে মানে লগ নাপালোঁ, মেছেজটো চলি আছিলে, কিন্তু মানে ভাগ্য নহ'ল মানে লগ পাবলৈ। তাৰ পৰা ছিংগাপুৰৰ পৰা অহাৰ পিছত লগ ধৰিম বুলি কথা বতৰাটো হৈছিলোঁ, কিন্তু কপালত নাছিলে মানে। যিটো তাই আজিকালি চেপনত থাকে আৰু এতিয়া চেপনবাসীৰ দায়িত্ব মৃদুলদা আছে, গোটেই মানুহখিনিয়ে তাইক চাব। জুবিন গাৰ্গ ফেন ক্লাব আৰু উজনি অসম শিল্পী সমাজৰ যৌথ উদ্যোগত চেপনবাসীৰ সৌজন্যত চেপন মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন হ'ল জুবিন গাৰ্গৰ গীত আৰু গীতৰ ব্যাখ্যা তথা অৱলোকনৰ বিশেষ অনুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পী, কবি, সাহিত্যিক, তৰুণ প্ৰজন্মৰ প্ৰতিনিধি আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দৰ সমাহাৰ হয় এই অনুষ্ঠানত। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই উদ্বোধন কৰা এই অনুষ্ঠানত কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু জোনাক যুগান্তৰ বৰাই জুবিন গাৰ্গৰ সান্নিধ্যৰ কথা অৱগত কৰে সকলোকে। কণ্ঠশিল্পী মন্টুমণি শইকীয়া আৰু আচুৰ্য বৰপাত্ৰই নিজৰ সাংগীতিক যাত্ৰাৰ বাবে কৃতজ্ঞতা জনায় জুবিন গাৰ্গক। ৰৈ ৰৈ বিনালে ছবিখনৰ শ্বুটিঙৰ সময়ৰ কথা ক'লে আচুৰ্য বৰপাত্ৰই। চিনেমাখনত আচলতে প্ৰথম নীল আছিলে, মোৰ বন্ধু সখী নীল আছিলে। তাৰপিছত আমাক এদিন ক'লে যে নীলে এক্টিং কৰিব। তাৰপিছত মই কৈছোঁ মই ক'ত আছোঁ, কৈছে তও থাকিবি। নীলৰ কিবা আমাৰ ব্যক্তিগত কাৰণত সি নোৱাৰিলে কৰিব, কিন্তু মই থাকিলোঁ। চিনেমাখনত আগতে জুবিন দাক যেনেকৈ জনা যায় যে জুবিনদাৰ যেতিয়া চিনেমা কৰে, জুবিনদাৰ মন গ'লেই চিনেমা আজি নকৰোঁ, তেওঁৰ মুড বেলেগ হৈ থাকে, কাইলৈ কৰিম, তেনেকুৱা আছিলে আগৰ চিনেমাবোৰত। কিন্তু এইখন চিনেমা সম্পূৰ্ণ ব্যতিক্ৰম। তেখেত প্ৰত্যেকটো চিন, প্ৰত্যেকটো দিনত তেওঁ সকলোকে যিমান টাইম দিব লাগে চিনৰ ক্ষেত্ৰত,
আমাৰ বোলে প্ৰেক্টিচ কৰিব লাগে কিবা প্ৰত্যেকটো ক্ষেত্ৰতে ৰাজেশ দাকে হওক মানে চবে ভাবি আছিলোঁ যে জুবিনে টাইম নিদিব কিন্তু চবতকৈ বেছি টাইম জুবিন দাই দিলে প্ৰতি বছৰে চেপনত বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে সেয়েহে চেপনৰ সৈতে আছিল জুবিনৰ আত্মিক সম্পৰ্ক তাৰ বাবে চেপনৰ প্ৰান্তে প্ৰান্তে নাহৰ পুলি ৰোপণ কৰিলে আয়োজকে নীলাক্ষী নেওগ আশ্চৰ্য বৰপাত্ৰ মন্টুমণি কুসুম কৈলাশ ৰাহুল গৌতম শৰ্মাই এই অনুষ্ঠানত পৰিৱেশন কৰে জুবিন গাৰ্গৰ গীত তেখেত নথকাকৈ তেখেতৰ জন্মদিনত এটা অনুষ্ঠান খালি সকলোবোৰ আছে তেওঁ নাই আৰু তেওঁৰ নামেৰে এটা অনুষ্ঠান আজি এতিয়াও খাৰে আছোঁ মই খুব ধুনীয়াকৈ অনুষ্ঠানটো আজি আয়োজন কৰিছে মৃদুল ফুকন সখী আছে নীল আকাশ তেওঁলোকে উদ্যোগত খুব ধুনীয়াকৈ কৰিছে আৰু নাহৰ পুলি ৰোপণ গোটেই মানে চেপন মহাবিদ্যালয়ত চেপন মৰাণ গোটেই অঞ্চলটোত নাহৰপুলি ৰোপণ ইয়াত কাৰ্যসূচী কৰিছে আৰু প্ৰায় আটাইকেইজন শিল্পী যিসকল কণ্ঠশিল্পী আছে তেওঁলোক আহিছে তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে তদুপৰি বিশিষ্ট সংগীত পৰিচালক আমি সকলোৱে জানো জুবিনদাৰ প্ৰথমখন শ্ৰব্য কেছেট অনামিকাৰ সংগীত পৰিচালক উৎপল শৰ্মা তেওঁ আহিছে আমাৰ লগত গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতী ইপচন লাল বৰুৱা মানস ৰবি সুনীত গগৈ বিমল বৰুৱা ইত্যাদিকে কেন্দ্ৰ কৰি আমাৰ লগত আৰু বহু অনুষ্ঠানটোত তেওঁলোকে সহযোগিতা জুবিন গাৰ্গৰ গীতৰ ব্যাপকতা আৰু সান্নিধ্যৰ কথা আলোচনা কৰিলে তৰুণ প্ৰজন্মৰ দুই প্ৰতিনিধি ৰাহুল গৌতম শৰ্মা আৰু ত্ৰিদীপ ভাগৱতীয়ে মহাত্মা গান্ধীয়ে যেতিয়া তেখেতৰ হিন্দ স্বৰাজখন লিখিছিল তেতিয়া এখন ৰাম ৰাজ্যৰ কল্পনা কৰিছিল বহু মানুহে ৰাম ৰাজ্যখন এটা ইউটোপিয়ান আইডিয়া বুলি কয় মানে কল্পনা প্ৰসূত কথা বুলি কয় তাৰ পাছত যদি আপুনি চাই জ্যোতিপ্ৰসাদৰ ৰচনাৱলী পঢ়িলে তাত শিল্পীৰ পৃথিৱী বুলি এখন পৃথিৱীৰ কথা আছে জুবিন গাৰ্গৰ মই ভাবো যিখন সপোনৰ পৃথিৱী সেই পৃথিৱীখনৰ নাম তেওঁ সোণেৰে সজোৱা পজাত দি থৈ গৈছে তেওঁ যে বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশ বুলি তাত এটা বাক্য লিখিছে সেই বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশখন কি 19 ছেপ্টেম্বৰৰ পাছত আমি সৰু সজাইত যিটো পৰিৱেশ দেখিছিলোঁ অসমত ঘৰে ঘৰে আমি যিটো পৰিৱেশ দেখিছিলোঁ এতিয়াও সোণাপুৰলৈ ৰাতি গুচি গ'লে আমি যিটো পৰিৱেশ দেখো চকু পানীৰে তিতি থকা মানুহবোৰে কাষৰ মানুহজনক নুখুধে তোমাৰ ধৰ্ম কি তোমাৰ জাত কি তোমাৰ পাত কি চকু পানীৰে তিতি থকা মানুহজনে কাষৰ মানুহজনক নুখুধে তুমি কোনটো কুলৰ তোমাৰ বংশ কি এই প্ৰশ্নবোৰ যে অবান্তৰ হৈ আটায়ে মানুহ হিচাপে থিয় দিব পৰা হৈ গ'ল সেই থিয় দিব পৰা পৃথিৱীখনেই মই ভাবো জুবিন গাৰ্গৰ বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশ আৰু সেই জোনাকীৰ দেশখনৰ ৰাজধানী সোণাপুৰ আৰু সেই জোনাকীৰ দেশখন প্ৰত্যেকগৰাকী অসমীয়া মানুহে বুকুৱে বুকুৱে এতিয়া স্থাপন কৰিছে জুবিন গাৰ্গ কি আছিল ত্ৰিদীপ ভাগৱতীৰ ব্যতিক্ৰমী ব্যাখ্যা ইয়াই থাকোঁতে যিখিনি মানুহে তেখেতৰ কথা বেয়াকৈ লিখিছিল ইটিকিং কৰিছিল সেই মানুহখিনিও আজি তেখেতৰ জাষ্টিছ ফৰ জুবিন গাৰ্গটো ফেচবুকত নিলিখিলে তেওঁলোক চলিব নোৱাৰা হৈছে সেইটো জুবিন গাৰ্গৰ শক্তি ভিডিঅ' জাৰ্নেলিষ্ট উৎপল দুৱাৰৰ সৈতে মৃদুল বুঢ়াগোহাঁইৰ ৰিপৰ্ট প্ৰতিদিন টাইম